বিজ্ঞানে কয় মৃত্যু মানে দেহৰ শেষ, কিন্তু ধৰ্ম কয় আত্মা কেতিয়াও নমৰে, কেৱল ৰূপ সলনি কৰে। মৃত্যু এদিন আহিবই, কিন্তু প্ৰশ্ন তাৰ পিছত কি হয়? যেতিয়া হৃদয় থমকিব, উশাহ নিশাহ বন্ধ হ'ব, তেতিয়া কি সকলো শেষ, নে সঁচাকৈ আত্মা বেলেগ ৰূপ লয়? আজিৰ ভিডিঅ'ত জানিম সকলো ধৰ্মই এই প্ৰশ্নৰ উত্তৰ কি কয় আৰু কোন সঁচা। হিন্দু ধৰ্মৰ মতে আত্মা কেতিয়াও নমৰে, শৰীৰটোহে মৰে। আত্মা তেতিয়া এটা নতুন যাত্ৰাত যায়। এই যাত্ৰা হ'ল পুনৰ জন্ম। আপুনি যিমান ভাল কৰ্ম কৰিব, সিমানে ভাল জীৱন লাভ কৰিব। তেতিয়া আত্মাই সকলো কৰ্মৰ বন্ধন ভাঙিব, তেতিয়া পাব মুক্ত, অৰ্থাৎ ঈশ্বৰক লগ পাব। হিন্দু ধৰ্মৰ মতে দেহ মৰে, কিন্তু আত্মা অমৰ। ইছলাম ধৰ্মৰ মতে মানুহৰ আত্মা মৃত্যুৰ পাছত যায় বৰজাখ নামৰ এটা জগতত। এই জগতত আত্মা বিশ্ৰাম লয় আৰু প্ৰতিজ্ঞা কৰে কায়ামতৰ দিনটো। কায়ামতৰ দিনটোত আত্মাক পুনৰ উঠোৱা হয় আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কোনোবা যাব জান্নাতত অৰ্থাৎ স্বৰ্গত আৰু কোনোবা যাব জাহান্নামত অৰ্থাৎ নৰকত। খ্ৰীষ্টিয়ান ধৰ্মত কোৱা হয় মৃত্যুৰ পাছত আত্মা ঈশ্বৰৰ বিচাৰত যায়। যি ন্যায়েৰে জীৱন কটাইছিল তেওঁ যাব স্বৰ্গ আৰু যি পাপ কৰিছিল তেওঁ যাব নৰক। শেষত ঈশ্বৰে সকলো আত্মাক পুনৰ জীৱন দিব, যাক কোৱা হয় ৰিজুৰেকশ্যন। বৌদ্ধ ধৰ্মৰ মতে আত্মা নাই, কিন্তু চিন্তা আৰু কৰ্মৰ শক্তি পুনৰ জন্ম লয়। যিমান ভাল কৰ্ম কৰিব সিমানে ভাল নতুন জীৱন পাব। শেষত সকলো নিৰ্বাণ অৰ্থাৎ জন্ম মৃত্যু চক্ৰৰ পৰা মুক্তি। কিছুমান দাৰ্শনিকে কয় মৃত্যু মানে শেষ নহয়, ই এটা ৰূপান্তৰ। শক্তি কেতিয়াও শেষ নহয়, কেৱল ৰূপ সলনি কৰে, অৰ্থাৎ জীৱন আৰু মৃত্যু একে গীতৰ দুই অংশ। আগত যিমান ধৰ্মৰ বিষয়ে জানিলো, বিজ্ঞানৰ মতে একেবাৰে বেলেগ। বিজ্ঞানে কয় মৃত্যুৰ পাছত শৰীৰৰ সকলো কাৰ্য বন্ধ হয়, হৃদয়ৰ ধ্বনি থমকে, মগজু নিস্তুব্ধ হয় আৰু শৰীৰৰ শক্তি লাহে লাহে প্ৰকৃতিত মিলি যায়। অৰ্থাৎ জীৱনৰ প্ৰক্ৰিয়া শেষ, কিন্তু দেহৰ উপাদানবোৰ পৃথিৱীৰ অংশ হৈ যায়। বিজ্ঞানৰ মতে মৃত্যু মানে শৰীৰৰ যাত্ৰা শেষ, কিন্তু আত্মাৰ কথা বিজ্ঞান এতিয়াও বুজিব পৰা নাই। সকলো ধৰ্মৰ মতে মৃত্যুৰ পাছত উত্তৰ বেলেগ বেলেগ। ই সঁচা নে মিছা কোনেও ক'ব নোৱাৰে, কিন্তু মৃত্যু আমাৰ সকলোৰে বাবে সঁচা। এই সঁচাই আমাক শিকায় জীৱন অমূল্য বুলি। যেতিয়া আপুনি জানিব যে জীৱন এক দিনতে শেষ হ'ব পাৰে, তেতিয়া আপুনি বেছি মৰমেৰে জীয়াব বিচাৰিব। সেইবাবে মানুহক ভাল পাওক, সদায় ভাল কাম কৰক আৰু প্ৰতিটো দিন জীৱনৰ উপহাৰ বুলি জীয়াওক। মৃত্যু শেষ নহয়, ই এটা নতুন আৰম্ভণি, অৰ্থাৎ আজি আপুনি, মৃত্যুৰ পিছত আপোনাৰ সন্তান। ধন্যবাদ। জয়।